সেইটোৱে মই এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাম এবাৰ জনপ্ৰিয় শিল্পী অংগৰাগ মহন্তই এটা কবিতা গাইছে হেঙুল থিয়েটাৰৰ এখন নাটক আকৌ এদিন আমাৰ এগৰাকী সাংবাদিক বন্ধু ৰাজদীপে লিখিছে সেই নাটকখন আৰু নাটকখনত এটা কবিতা তেওঁ আবৃত্তি কৰিছে অংগৰাগ মহন্তই সেই কবিতাটো ইতিমধ্যে পিকচাৰাইজেশ্যনো কৰা হৈছে আমি দৰ্শকসকলৰ বাবে সেই বিশেষ কবিতাটোৰ প্ৰিমিয়াৰ আমি আগবঢ়াইছোঁ এই মুহূৰ্তত আমি পুনৰ আলোচনা আহিম লগতে আমাৰ দুগৰাকীকৈ সাংবাদিক চক্ৰপাণি পৰাশৰ আৰু কৌস্তভমণি কাকতি ইতিমধ্যেই বৃন্দাবন থিয়েটাৰ দল আৰু ৰাজতিলক থিয়েটাৰ দলৰ আখৰাথলীত উপস্থিত আছে তাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত আমি কেইবাগৰাকী অভিনেতা অভিনেত্ৰীক লগ পাম কিন্তু তাৰ পূৰ্বে দৰ্শকসকলক দেখুৱাইছোঁ আকৌ এদিন নাটকখনৰ কবিতাটো আকৌ এদিন তুমি আহিবা উকা উকা মোৰ বুকুৰ ভাজে ভাজে এৰি থৈ যাবা এজাক নীৰৱ ভাল পোৱা আকৌ এদিন তুমি যোৱা বাটত ফুলি উঠিব জানিতে মোৰ ৰুজুত হেঁপাহ হেজাৰ সপোনৰ কহুৱা আকৌ এদিন সপোনৰ ষ্টেচনত ৰৈ যাব মোৰ জীৱন তোমাৰ এটি চাৱনি আৰু অজান আশাবোৰে জোৱাৰ আনিব আকৌ এদিন আৰু এয়া আছিলে অংগৰাগ মহন্তই এটা কবিতাত কণ্ঠদান কৰিছে আমি সেয়া দৰ্শকসকলক দেখুৱালোঁ মই পুনৰ মুনীন বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট পৰীক্ষা নিৰীক্ষা ভ্ৰাম্যমানত হৈছে ভ্ৰাম্যমানত আমি অলচন্তি পদ্ধতিৰ মঞ্চও দেখিছোঁ যিটো মঞ্চতে ঘূৰাই দিয়া বা দুখন ষ্টেজৰ ব্যৱস্থা দেখিছোঁ বা বিভিন্ন ধৰণৰ কাৰিকৰী চমক আমি দেখিছোঁ